নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিল ডাক বিভাগৰ ফালৰ পৰা। বহুখিনি পোষ্ট মুকলি হৈছে। গেট 3 গেট 4 লেভেলৰ পোষ্টসমূহ দেখিবলৈ পাব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদন আপোনালোকে কেনেদৰে কৰিব? আবেদন প্ৰচেছটো আপোনাৰ অনলাইন মাধ্যমেৰে হ'ব নে অফলাইন মাধ্যমেৰে হ'ব? এপ্লাই কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব? এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব? লগতে পোষ্টসমূহত কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হ'ব আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। ইয়াতে পোষ্ট অফিচ ৰিক্ৰুটমেণ্টৰ 2025ৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে, ইয়াতে আপোনালোকে ড্ৰাইভাৰৰ পোষ্ট দেখিবলৈ পাব। বিভিন্ন ধৰণৰ গেট 3 গেট 4 লেভেলৰ পোষ্টসমূহ দেখিবলৈ পাব। যদি আপুনি পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যিহেতু ইয়াতে দেখিবলৈ পাইছে পোষ্ট অফিচ SCD ৰিক্ৰুটমেণ্ট 2025 এপ্লাই ফৰ ষ্টাফ কাৰ ড্ৰাইভাৰ পোষ্ট। যিহেতু আপোনাৰ ষ্টাফ কাৰ ড্ৰাইভাৰ পোষ্টৰ কাৰণে ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। ইয়াতে এটা অভাৰভিউ দিয়া আছে যিটো পোষ্ট অফিচৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে। ভেকেঞ্চিটো আহিছে পোষ্ট অফিচ নিউ ভেকেঞ্চি 2025ৰ ফালৰ পৰা। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ডিপাৰ্টমেণ্ট অফ পোষ্ট। ইয়াতে আপোনাৰ পোষ্ট নেমটো হৈছে ষ্টাফ কাৰ ড্ৰাইভাৰ SCD, যিটো আপোনাৰ ষ্টাফ কাৰ ড্ৰাইভাৰ। ডাক বিভাগৰ যিসকল আপোনাৰ ষ্টাফ আছে তেওঁলোকৰ কাৰবিলাকৰ আপোনাৰ ড্ৰাইভিং কৰিব লাগিব। এপ্লাই মোডটো আপোনালোকে অফলাইন মাধ্যমেৰে আবেদনসমূহ কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল মেল ফিমেল কেণ্ডিডেটে পোষ্টসমূহত আবেদনসমূহ কৰিব পাৰিব। চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ চেলাৰীসমূহ 19,900 টকাৰ পৰা আৰম্ভ কৰি 63,200লৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম এজটো আপোনাৰ 18 বছৰ হ'লে পোষ্টসমূহত আবেদন কৰিব পাৰিব। মেক্সিমাম বয়স আপোনাৰ 56 বছৰলৈকে পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপুনি এজ ইলেকশ্যনসমূহ লাভ কৰিব পাৰিব। SC ST হ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব পাৰিব আৰু OBC হ'লে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব পাৰিব। ইয়াতে এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব নালাগে। জেনেৰেল OBC ST কোনো ধৰণৰ আপুনি এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব নালাগে। চিলেকশ্যন প্ৰচেছটো আপোনাৰ এটা ৰিটেন এক্সাম হ'ব। ৰিটেন এক্সামৰ পিছত আপোনাৰ স্কিল টেষ্ট কৰিব, তাৰপিছতে আপোনাৰ মেৰিট লিষ্টটো মাৰি দিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি এই পোষ্টটোত আবেদন কৰিবলৈ মিনিমাম 10 পাছ কৰিলেও আপুনি পোষ্টটোত আবেদন কৰিব পাৰিব। 12 পাছ কৰিলেও আবেদন কৰিব পাৰিব। যদি আপোনাৰ গ্ৰেজুৱেশ্যনো আছে তেতিয়াও আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। যিটো গেট 3 গেট 4 লেভেলৰ পোষ্টসমূহ দেখিবলৈ পাব। ইয়াত আপুনি ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ হৈছে পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যনেল চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফৰ চাৰ্টিফিকেট লাগিব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, অফলাইন মাধ্যমেৰে যিহেতু পোষ্টসমূহত আবেদন কৰিব লাগিব, আপোনালোকে ইমেইলত আপোনাৰ CVখন ৰিজামখন পঠাই দিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'বলৈ হ'লে আপুনি অফলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। অফলাইন ফৰ্ম ষ্টাৰ্টিংটো আপোনাৰ 25 জুলাই তাৰিখৰ পৰা এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আছে আপোনাৰ 26 আগষ্টৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনে মই এপ্লিকেশ্যন ফৰ্মৰ লিংক দিম, তাতে আপুনি ডাউনলোড কৰি ল'ব। এপ্লিকেশ্যনখন ভালকৈ ফিল আপ কৰি আপোনালোকৰ যিখন ৰিজাম আছে, CV আছে, সেই CVখনৰ লগত আপুনি যিটো এড্ৰেছ দিয়া হ'ব, এড্ৰেছটোত পঠাই দিলে আপোনাৰ আবেদনটো ছাকচেছফুল হৈ যাব। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনত চেক আউট কৰক। অফলাইন এপ্লিকেশ্যন যিখন ফৰ্ম আছে সেইখনৰ মই লিংক দিছোঁ, তাতে গৈ আপুনি এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি ফিল আপ কৰি ইমেইলত পঠাই দিবও পাৰে, নতুবা আপোনাৰ যিটো এড্ৰেছ দিছে এড্ৰেছটোত আপুনি পোষ্ট কৰি পঠাব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।